বাৰৰ বাবে এখন ৰাষ্ট্ৰৰ বাবে জলকে পানী খাবলগীয়া হ'ল ইতিহাসত প্ৰথমবাৰৰ বাবে এই এশিকনি পালে ইজৰাইলে এখন ৰাষ্ট্ৰই দিলে এই এশেকা ইজৰাইলক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই বিষয়টো এখিনি মুহূৰ্তত যে মধ্যপ্ৰাচ্যৰ যেটো সংঘাত চলি আছিল এক মহাযুদ্ধৰ সূত্ৰপাত হৈছিল এক মহাযুদ্ধৰ সূচনা হৈছিল আৰু তাৰ পাছতেই হঠাৎ যেন এসা নাটকীয় পট পৰিৱৰ্তন আহিছে মধ্যপ্ৰাচ্যৰ এই সংঘাতখনলৈ আৰু তাৰ লগে লগে সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে যে ইতিহাসত প্ৰথমবাৰৰ বাবে ইজৰাইলে এশেকা লাভ কৰিলে জলকে পানী খাবলগীয়া হ'ল আৰু সেই ৰাষ্ট্ৰখনে হৈছে ইৰানক আক্ৰমণ কৰি এনেকুৱা ক্ষয়ক্ষতিৰ সন্মুখীন হ'ল ইজৰাইল যে সমগ্ৰ বিশ্বৰ সন্মুখতে যেন ইজৰাইলৰ প্ৰতিৰক্ষাৰ স্বৰূপটো ওলাই পৰিছে একে সময়তে আমেৰিকাৰ দৰ্পশূন্য হৈছে ইজৰাইল আমেৰিকা যি সমগ্ৰ বিশ্বত নিজকে অপ্ৰতিৰোধ বুলি গণ্য কৰে নিজকে অপ্ৰতিৰোধ হিচাপে জাহিৰ কৰিব বিচাৰে আৰু সেই আমেৰিকা ইজৰাইলৰ দৰ্পশূন্য কৰিলে ইৰানে যোৱা 12-13 জুনৰ পৰা আৰম্ভ হোৱা এই যুদ্ধখন প্ৰথমে ইৰানত আক্ৰমণ কৰিলে ইজৰাইলে তিনিটাকৈ পাৰমাণৱিক ঘাটিত আক্ৰমণ আৰু তাৰ পিছত যি পৰ্যায় পালে গৈ যুদ্ধবিৰতিৰ এই পৰ্যায়লৈকে যেটো আক্ৰমণ প্ৰত্যাক্ৰমণ চলিল সেই সমগ্ৰ বিশ্বই দেখিলে ইৰানৰ শক্তি লগতে বিশ্বই দেখিলে ইজৰাইলে ইমান দিনে জহাই ফুৰা নিজকে অপ্ৰতিৰোধ হিচাপে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী হিচাপে জহাই ফুৰা সেই ইজৰাইলৰো স্বৰূপ উন্মোচিত কৰিলে ইৰানে ইতিহাসত আমি পুনৰ জনাইছো ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ এটা শিক্ষাৰ সন্মুখীন হৈছে ইজৰাইল কাৰণ যদি ইতিহাসলৈ চোৱা হয় অতীতত আৰব ইজৰাইলৰ যি যুদ্ধ আছিল সেই যুদ্ধত প্ৰতিবাৰে ইজৰাইলে বিজয় সাব্যস্ত কৰিছিল বাৰম্বাৰ জয়লাভ কৰিছিল ইজৰাইলে ইতিহাসত যিসমূহ যুদ্ধৰ সাক্ষী হৈ আছে আৰব ইজৰাইলৰ সেই যুদ্ধত প্ৰতিবাৰে বাৰম্বাৰ জয়লাভ কৰিছিল ইজৰাইলে আৰু পৰৱৰ্তী কালত আৰব আৰু পেলেষ্টাইনী সকলৰ পৰা অধিক ভূমিও কাঢ়ি লৈছিল ইজৰাইলে কাৰণ ভূখণ্ডৰ দিশৰ পৰা তেনে এখন ক্ষুদ্ৰ দেশ হৈছে ইজৰাইল তাৰ তুলনা ইতিমধ্যে আমি আগবঢ়াইছো ইৰান হৈছে ভূখণ্ডৰ দিশৰ পৰা ভৌগোলিক দিশৰ পৰা যথেষ্ট এখন ডাঙৰ আকাৰৰ দেশ যত নেকি ইজৰাইলতকৈ বহু গুণেই ডাঙৰ ইৰান একেদৰে জনসংখ্যাৰ দিশৰ পৰা ইৰান যথেষ্ট ওপৰত ইজৰাইল মাত্ৰ 90 লাখৰ জনসংখ্যাৰ এখন দেশ গতিকে তেনেস্থলত ইৰান আৰু ইজৰাইলৰ এটা ডাঙৰ পাৰ্থক্য আছে কিন্তু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইজৰাইল যথেষ্ট শক্তিশালী যি নেকি এই শক্তিশালী প্ৰতিৰক্ষাৰ এই শক্তিশালী ৰূপটোৰ বাবে মধ্যপ্ৰাচ্যত এক প্ৰকাৰ দপদপাই আছিল অতদিনে ইজৰাইলে মধ্যপ্ৰাচ্যত দৌৰাত্ম অব্যাহত আছিল ইজৰাইল আৰু তাৰ পৃষ্ঠপোষকতা কৰি আহিছিল আমেৰিকাই এক কথাত পূৰ্বৰ যিসমূহ যুদ্ধ আছিল আৰব আৰু ইজৰাইলৰ সেই যুদ্ধত বাৰম্বাৰ ইজৰাইলে জয়ী হৈ পৰৱৰ্তী সময়ছোৱাত পেলেষ্টাইনী নাগৰিকৰ পৰা আৰবৰ পৰা ভূমি কাঢ়ি লৈছিল আৰু প্ৰযুক্তিগতভাৱে উচ্চ শিখৰত উপনীত হোৱা ইজৰাইলে বাৰম্বাৰ আন্তৰ্জাতিক আইন উলংঘা কৰি আন্তৰ্জাতিক নীতি নিয়ম মানৱতা প্ৰমূল্যবোধ সকলো ভৰিৰে মোহাৰি এক প্ৰকাৰ দৌৰাত্ম চলাই আছিল সমগ্ৰ মধ্যপ্ৰাচ্যত আৰু তাৰ পৃষ্ঠপোষকতা কৰি আহিছিল আমেৰিকাৰ ছত্ৰছায়াত এনেদৰে ইজৰাইলে সমগ্ৰ আৰব ৰাষ্ট্ৰত সমগ্ৰ মধ্যপ্ৰাচ্যত এক প্ৰকাৰ প্ৰভুত্ব বিস্তাৰ কৰি আহিছিল শেহতীয়া সময়ছোৱাত আনহাতে যদি চোৱা হয় শেহতীয়া যেটো পৰিস্থিতি আছিল যোৱা 13 জুনৰ যেটো আক্ৰমণ আছিল সেই 13 জুনৰ আক্ৰমণ অন্যতমভাৱে লক্ষণীয় কাৰণ অতদিনে ইজৰাইলে হামাছৰ বিৰুদ্ধে অভিযান চলাই আছে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে চলাই থকা অভিযানৰ সময়ছোৱাত কেনেদৰে পেলেষ্টাইনী নাগৰিকৰ ওপৰত হত্যাযজ্ঞ চলাই আছে সকলো আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম মানৱতা সকলো উলংঘন কৰি মানৱতাক ভৰিৰে মোহাৰি সাধাৰণ পেলেষ্টাইনী নাগৰিকৰ হত্যাযজ্ঞ চলাই আছে 2023 চনৰ পৰা চলি অহা এই সামৰিক অভিযানত পেলেষ্টাইনী গাজা ষ্ট্ৰিপত থকা প্ৰায় 60,000ৰো অধিক পেলেষ্টাইনীয়ে মৃত্যু হৈছে লাখ লাখ পেলেষ্টাইনী পঙ্গুত্বক আকোৱালি ল'বলগীয়া হৈছে শিশু মহিলাই পঙ্গুত্বক আকোৱালি ল'বলগীয়া হৈছে আৰু এনেকুৱা এটা পৰ্যায়ত সমগ্ৰ বিশ্বৰ আন্তৰ্জাতিক সম্প্ৰদায়সমূহে ইজৰাইলক গৰিহণা দি আহিছিল আৰু তাৰ সমান্তৰালকৈ ইৰানে
পৰমাণু বোমা নিৰ্মাণ কৰাৰ অজুহাত দেখুৱাই ইৰাণৰ পাৰমাণৱিক ঘাটি যি নেকি ফাৰ্ডো পাৰমাণৱিক ঘাটি নাটাঞ্জ পাৰমাণৱিক ঘাটি এই তিনিটাকৈ পাৰমাণৱিক ঘাটিত বৃহৎ আক্ৰমণ চলায় আৰু সেই আক্ৰমণত অৱশেষত জঁপিয়াই পৰে আমেৰিকায়ো কাৰণ আমেৰিকা আৰু ইজৰাইলে দীৰ্ঘদিন ধৰি ইৰাণৰ বিৰুদ্ধে এই বিষয়টোত যথেষ্ট সৰব হৈ আছে কাৰণ বাৰে বাৰে আমেৰিকা আৰু ইজৰাইলে অভিযোগ আনিছে যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ অতি গোপনে তৈয়াৰ কৰি আছে গতিকে ইয়াৰ অজুহাত লৈ যোৱা 12 জুনত পুৱতি নিশা তিনিটাকৈ পাৰমাণৱিক ঘাটিত ধ্বংসযজ্ঞ চলালে ইজৰাইলে একে সময়তে 10 গৰাকীকৈ শীৰ্ষস্থানীয় সেনা প্ৰধান পৰমাণু বিজ্ঞানীক এজনকৈ হত্যা কৰিলে ইজৰাইলে আৰু তাৰ পিছত পৰিস্থিতিয়ে যেন সলনি হৈ পৰিল ইৰাণৰ ৰাজপথলৈ তেহৰানৰ ৰাজপথলৈ ওলাই আহিল জনতা ইৰাণ চৰকাৰক হেঁচা প্ৰয়োগ কৰিলে ইৰাণৰ জনতাই যে ইজৰাইলৰ বিৰুদ্ধে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে ইজৰাইলক একিকণি দিব লাগে ইজৰাইলক প্ৰত্যুত্তৰ দিব লাগে আৰু প্ৰতিশোধৰ জুইত দগ্ধ হৈছিল ইৰাণৰ জনতা আৰু অৱশেষত যেন অস্ত্ৰ হাতত তুলি ল'লে ইৰাণ চৰকাৰে ইৰাণৰ শীৰ্ষ নেতা ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ নিৰ্দেশ মৰ্মে আৰম্ভ হ'ল ইজৰাইলৰ ওপৰত ধাৰাসাৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ বৰষুণ বৰষিল ইজৰাইলত 13 জুনত প্ৰত্যাক্ৰমণ আৰম্ভ কৰিলে ইৰাণে একেলগে প্ৰায় শ মিছাইল ড্ৰোন নিক্ষেপ কৰি ইজৰাইলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰু ইয়াৰ লগে লগে ওলাই পৰিল অতদিনে ইজৰাইল আৰু আমেৰিকাই সমগ্ৰ বিশ্ববাসীক যেটো এটা ধাৰণা দি আহিছিল যে ইজৰাইলৰ যে আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা আছে সেই প্ৰতিৰোধী ব্যৱস্থা যেন লৌহ বন্ধনেৰে বান্ধি থোৱা হৈছে যাত তাতে কোনো শত্ৰু ৰাষ্ট্ৰৰ কোনো মিছাইল কোনো যুদ্ধযান কোনো যুদ্ধ বিমান কোনেও তাৰ কোনো ক্ষতি কৰিব নোৱাৰে প্ৰৱেশ কৰিব নোৱাৰে ইজৰাইলৰ ভূখণ্ডত কোনো শত্ৰু ৰাষ্ট্ৰৰ ক্ষেপণাস্ত্ৰ তেনেকুৱা ধৰণৰ এটা ধাৰণা দি থৈছিল কিন্তু সেই ধাৰণা সম্পূৰ্ণ মিছা প্ৰমাণিত কৰি ইৰাণে যেনেদৰে বৃষ্টিপাত কৰিলে মিছাইলৰ বৃষ্টিপাত সেই বৃষ্টিপাতত এক প্ৰকাৰ তছনছ হৈ পৰিল ইজৰাইলৰ বুকু বিদীৰ্ণ কৰি ধ্বংসযজ্ঞ চলালে ইৰাণৰ ক্ষেপণাস্ত্ৰই শ ক্ষেপণাস্ত্ৰ হাজাৰ ড্ৰোন নিক্ষেপ কৰি ধ্বংসযজ্ঞ চলালে ইজৰাইলৰ বিশেষকৈ জেৰুজালেম তেল আভিভ হাইফা গুৰুত্বপূৰ্ণ চহৰসমূহত ধ্বংসযজ্ঞ চলিল মুহূৰ্তৰ ভিতৰতে তাজপাতৰৰে খহি পৰিল প্ৰকাণ্ড তালিকা আনহাতে ইজৰাইলৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰায় 50,000 ইজৰাইলৰ নাগৰিকে ক্ষতিপূৰণৰ বাবে ইজৰাইল চৰকাৰৰ ওচৰত আবেদন জনাইছে গতিকে ক্ষতি ইমান বেছি পৰিমাণত হৈছে ইজৰাইলৰ য'ত নেকি ইজৰাইলৰ এবাৰ মুখা খোল খাইছে ইৰাণৰ এই আক্ৰমণত বাৰে বাৰে ধাৰণা দি আহিছিল যে ইজৰাইলৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা যথেষ্ট শক্তিশালী তাতে আকৌ আমেৰিকাই উপহাৰ হিচাপে দিছে থাৰ্ড প্ৰতিৰোধী ক্ষেপণাস্ত্ৰ ইজৰাইলক একেদৰে ইজৰাইলে নিজাকৈ প্ৰয়োগ কৰিছে এৰোড এয়াৰ ডিফেন্স সিস্টেম এই এৰোড এয়াৰ ডিফেন্স সিস্টেম সমান্তৰালকৈ আইৰন ডম যি নেকি কোৱা হয় আইৰন ডম অত্যন্ত এক শক্তিশালী আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা এয়াৰ ডিফেন্স সিস্টেম কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত কৰিলে ইৰাণে আইৰন ডম অভেদ্য হিচাপে যি কথা কোৱা হৈ আছিল সেয়া আইৰন ডম যে অভেদ্য নহয় সেই কথা প্ৰমাণ কৰিলে ইৰাণে এটাৰ পিছত আনটো শক্তিশালী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি গ'ল ইৰাণে ফাটাহ কায়াম লগতে সিজেলৰ দৰে শক্তিশালী মিছাইল হাইপাৰসনিক মিছাইলেৰে থকা খৰকা কৰিলে ইজৰাইলৰ প্ৰধান চহৰসমূহত ধ্বংসযজ্ঞ চলিল বিশেষকৈ বিধ্বস্ত হ'ল বিশ্ববিখ্যাত উইজমেন বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান গৱেষণাগাৰ প্ৰতিষ্ঠা কৰা পুনৰ জনাইছো উইজমেন বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান লগতে মাইক্ৰসফটৰ কাৰ্যালয় মাইক্ৰসফটৰ যে কাৰ্যালয় আছে মুখ্য কাৰ্যালয় ইজৰাইলত সেয়াও ধ্বংস হ'ল একেদৰে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মুছাদৰ কাৰ্যালয় লগতে আন কেইবাটাও চৰকাৰী বিভাগৰ মুখ্য কাৰ্যালয় সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিলে ইৰাণে আৰু ইয়াৰ লগে লগে এতিয়া ৰাজনৈতিক বিশ্লেষকসকলে কৈছে যে এনেদৰে ইজৰাইলৰ আৰু আমেৰিকাৰ দৰ্পচূৰ্ণ কৰিলে ইৰাণে কাৰণ ইৰাণৰ যিসমূহ শক্তিশালী মিছাইল হাইপাৰসনিক বেলিষ্টিক মিছাইল আছিল তাৰ ভিতৰত আমি উল্লেখ কৰিছোঁ ফাটেহ 1 এৰে ধ্বংসযজ্ঞ চলাইছে তাৰ পিছত কায়াম তাৰ পিছত কাছেম সাহেব
এইসমূহ হাইপাৰসনিক ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰাৰ পিছত অন্তিম পৰ্যায়ত সৰ্বশক্তি প্ৰয়োগেৰে ইৰানে প্ৰয়োগ কৰিছিল খুৰাম চাহাৰ আৰু লগতে খাইবাৰ ক্ষেপণাস্ত্ৰ অত্যন্ত শক্তিশালী ক্ষেপণাস্ত্ৰৰে ধ্বংসযোগ্য চলাই তছনছ কৰিছে ইজৰাইলৰ প্ৰায় 6 পৰা 10খনকৈ চহৰ গতিকে এনেদৰে ইজৰাইলত ইৰানে ধ্বংসযোগ্য চলোৱাত তাৰ পিছত আমেৰিকা জপিয়াই পৰিল ইৰানৰ ওপৰত আমেৰিকায়ো তিনিটাকৈ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলালে যোৱা দেওবাৰে পুৱতিনিশাৰ সেই বৃহৎ আক্ৰমণ সেই আক্ৰমণত ফাৰ্ডো পাৰমাণৱিক প্ৰকল্প সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ কথা আমেৰিকাই সদৰি কৰে আৰু তাৰ প্ৰত্যুত্তৰ মাত্ৰ 36 ঘণ্টাৰ পিছতে তাৰ প্ৰত্যুত্তৰ দিলে ইৰানে আমেৰিকাৰ দৰে শক্তিশালী দেশক আমেৰিকাৰ দৰে অপ্ৰতিৰোধ দেশৰ ওপৰতো আক্ৰমণ চলাবলৈ কুণ্ঠাবোধ নকৰিলে ইৰানে য'ত নেকি কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত একেদৰে ইৰাকত থকা সামৰিক ঘাটিত সিৰিয়াত থকা সামৰিক ঘাটিত আক্ৰমণ চলাই আমেৰিকাৰ সামৰিক ঘাটি তছনছ কৰাৰ খবৰ আহিল আৰু তাৰ পিছতে যেন তৎপৰতা বাঢ়িল ডোনাল্ড ট্ৰাম্পৰ যেন হোৱাইট হাউচ কপনি তুলিলে ইৰানে সামৰিক ঘাটিত মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ চলাই হোৱাইট হাউচত কপনি তুলিলে আৰু তাৰ পিছতে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ তৎপৰ হ'ল ডোনাল্ড ট্ৰাম্প যুদ্ধবিৰতি ঘোষণা কৰিবলৈ তৎপৰ হ'বলৈ বাধ্য হ'ল ডোনাল্ড ট্ৰাম্প গতিকে এনেকুৱা পৰিস্থিতিত অৱশেষত যুদ্ধবিৰতিৰ দিশে আগবাঢ়িছে এতিয়াও স্থায়ী যুদ্ধবিৰতিৰ ক্ষেত্ৰত কোনো এটা সিদ্ধান্ত হোৱা নাই কিন্তু পৰৱৰ্তী সময়ছোৱাত বিগত সময়ছোৱাত যুদ্ধৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ অৱশ্যে তেনেকুৱা খবৰ অহা নাই কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ঘোষণা কৰাৰ পিছতো দুই দেশৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছিল ইৰানেও মিছাইল নিক্ষেপ কৰিছিল একেদৰে ইজৰাইলেও ইৰানত আক্ৰমণ চলাই আৰু এগৰাকী পৰমাণু বিজ্ঞানীক হত্যা কৰিছিল গতিকে বিগত 24 ঘণ্টাত অৱশ্যে তেনে কোনো বিশেষ আক্ৰমণ প্ৰত্যাক্ৰমণৰ খবৰ অহা নাই কিন্তু যি নহওক এই আক্ৰমণক লৈ এই যুদ্ধক লৈ সামান্য এটা যুদ্ধবিৰতিৰ পৰিৱেশক লৈ কিন্তু তেহৰানত ইৰানৰ জনতা ওলাই আহিছে তেহৰানলৈ ওলাই আহি ইৰানৰ জনতাই বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে এক প্ৰকাৰ তেহৰানৰ জনতাই জয়ী হোৱা বুলি বিজয় উৎসৱ পালন কৰিছে আৰু বিশেষকৈ সমগ্ৰ বিশ্বক ইৰানে নিজৰ শক্তি দেখুৱাই দিলে সমগ্ৰ বিশ্বত যে ইৰানো এক অন্যতম শক্তি হিচাপে আছে সেই কথা ইৰানে প্ৰকাশ কৰিলে ইৰানে প্ৰমাণ কৰিলে আৰু নতুন ওয়াৰ্ল্ড অৰ্ডাৰৰ গঢ় দিলে বুলিও ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে প্ৰকাশ কৰিছে কাৰণ আৰম্ভণিৰ পৰাই আন্তৰ্জাতিক নীতি নিয়মৰ মাজেৰে ইৰানে প্ৰতিবাদ কৰি আহিছিল ইজৰাইলৰ ভূমিকাৰ ওপৰত আমেৰিকাৰ ভূমিকাৰ ওপৰত কিন্তু সকলো সীমা যেতিয়া ইজৰাইলে চেৰাই গ'ল নিশংসতাৰ সকলো সীমা চেৰাই আক্ৰমণ চলিলে 12 জনৰ আক্ৰমণতে প্ৰায় 2-3 শতাধিক লোকে প্ৰাণ হেৰুৱালে ইৰানত হাজাৰৰো অধিক লোক আঘাতপ্ৰাপ্ত হ'ল তাৰ পিছতেই থমকি ৰোৱা নাই ইৰানৰ জনতাৰ দাবীত ইৰানে ইজৰাইলৰ বিৰুদ্ধে এই সামৰিক অভিযানেৰে প্ৰত্যুত্তৰ দি প্ৰতিশোধ ল'লে আৰু য'ত নেকি ওলাই পৰিল যি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উচ্চ প্ৰযুক্তিৰে সদায় শিখৰত আৰোহণ কৰি থকা আমেৰিকা ইজৰাইলৰ দৰ্প চূৰ্ণ কৰিলে ইৰানে এয়া ৰাজনৈতিক বিশ্লেষকসকলৰ বিশ্লেষণ বা চৰ্চা এয়া আছিল এই মুহূৰ্তৰ এইখিনি খবৰ আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ